হাই ফ্ৰেণ্ডছ, এয়া মই আজি বজাৰত ৰঙা পকা জলকীয়া দেখা পাই মই লৈ আনিলোঁ। এইখিনি 30 টকা দি কিনি আনিলোঁ। আৰু ইয়াতে মই আজি ভাবিছোঁ আপোনালোকক মই এই পকা পকা ৰঙা জলকীয়াৰ আচাৰ বনাই পেলাই দেখুৱাম। আৰু ইয়াতে মই অলপ আদা লৈছোঁ, কুটি লৈছোঁ, আৰু ইয়াতে অলপ নহৰু লৈছোঁ। নহৰুখিনিও মই ডাঙৰবিলাক অলপ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া জলকীয়াবিলাক আপোনালোকে এইদৰে কাটি ল'ব। মই ভালদৰে ধুই গোটেইখিনি ৰ'দত শুকাই লৈছোঁ। এইদৰে জলকীয়াবিলাক কাটি ল'ব। জলকীয়াবিলাকত পানী লাগি থাকিব নিদিব, নহ'লে সোনকালে পচি যাব। এতিয়া এয়া মই জলকীয়াখিনি এইদৰে সৰু সৰুকৈ কাটি ল'লোঁ। লগতে মই এতিয়া ইয়াতে যি আদা নহৰুখিনি লৈছিলোঁ এইখিনি মই এতিয়া দি দিম। আদাখিনি মই ধুই ভালদৰে ৰ'দত শুকাই লৈছোঁ, নহৰুখিনিও আৰু সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে মই অলপ এতিয়া নিমখ দি দিম। অলপ হালধি দি দিছোঁ। অলপ কাশ্মীৰী জলকীয়াৰ গুড়া দি দিছোঁ, দেখাত কালাৰটো বেছি ধুনীয়া হ'বগৈ। 2 চামুচমান দি দিলোঁ। আৰু ইয়াতে মই অলপ বেহাৰ, আধা কাপমান বেহাৰ মই ভিনিগাৰত ভিজাই থৈ দি এইখিনি মিক্সিত অলপ গুড়া কৰি লৈছোঁ। ইয়াতে মই আৰু অলপ ভিনিগাৰ দি দিম, বেছি দিব নালাগে। দি এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই এটা কেৰাহীত মিঠাতেল অলপ গৰম কৰি লৈছিলোঁ, আৰু তাতে অলপ পাঁচফোৰণ দি লৈছিলোঁ। এতিয়া ঠাণ্ডা হ'ল। এইখিনি মই এতিয়া ইয়াতে ঢালি দিম। একেবাৰেই চিম্পুল হয় এইটো বনাবলৈকে। এতিয়া এইখিনি ভালদৰে এইদৰে মিক্স কৰি ল'ব। গোটেইখিনি বেহাৰখিনি দিয়াৰ পাছত ভালদৰে এইদৰে মিক্স কৰি ল'ব। এইখিনি এতিয়া প্ৰায় 3 দিনৰ পৰা 5 দিনলৈকে ভালদৰে ৰ'দত দিব। আপোনাৰ আচাৰ ৰেডি হৈ যাব। আৰু তাৰে পাছতে এইদৰে এটা আইনাৰ বটল লৈ, ভাল চফা আইনাৰ বটল এটা লৈ পৰিষ্কাৰ, তাতে সুমুৱাই ৰাখিব। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো ভাল লাগিব।